এবাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ লগতে ডকাইতিৰ কাণ্ড। বৃহস্পতিবাৰে নিশা মাটি খোলাৰ ছাইদুল ইছলাম নামৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদকগৰাকীৰ চাৰিচকীয়া বাহনখন ক্ষতি কৰাৰ লগতে 1,50,000 টকালৈ উধাও চাৰি দুৰ্বৃত্ত। নগাঁৱৰ কচুৱাৰ মাটি খোলাৰ পৰা লংকা গাঁও অভিমুখে গৈ থকা অৱস্থাত নিশা সংঘটিত হয় এই ঘটনা। চাৰি দুৰ্বৃত্তৰ দুজনক ইতিমধ্যে চিনাক্ত কৰিছে যদিও বৰ্তমানলৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ধৃত ডকাইত দুটা ক্ৰমে নাৰায়ণ দাস আৰু শিৱ দাস বুলি জনা পোৱা গৈছে। আনহাতে নাৰায়ণ দাস পূৰ্বৰে পৰা ডকাইতিৰ লগত জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। কি হৈছিলে ঘটনাটো? ঘটনাটো কি হৈছে মানে আমি সেইদিনাখন স্পটত নাই বাৰু, তথাপিও আৰক্ষী যেতিয়া আমাক ফোন কৰে বা আৰক্ষীৰ লগত যেতিয়া আমি আহোঁ তেতিয়া ঘটনাৰ তদন্তটো আৰক্ষীয়ে চাইছে যে ঘটনাটো ৰিয়েল, যে ঘটনাটো কেনেকুৱা ৰিয়েল মানে ছাৰে মোক সুধিছে যে হয়নে নহয় ছাইদুলক সোধক। কিন্তু মই ছাইদুলক সোধাৰ পাছত ছাইদুলে কৈছে যে তেওঁ আপোনাৰ এই পানী বজাৰৰ পৰা গৈ থাকোঁতে ভাইটি অকণমান ছাইড দিয়া বুলি মানে কৈছিল আৰু কোৱাৰ পাছত তেওঁ গাড়ীখন লৈ গুচি গ'ল। যাওঁতে সেইখিনিলৈকে একো নাই, গৈ পেলাই সেই ল'ৰাজনে বোলে দুখন বাইকেদি গৈ চাৰিজন ল'ৰাই গৈ পেলাই বোলে হেৰিত আপোনাৰ এই নামঘৰৰ ওচৰত লংকাগাঁৱৰ নামঘৰৰ ওচৰত মানে তেওঁ গাড়ীখন মানে গোৰ মাৰিছে, পদস্থ কৰিছে তেখেতক। আৰু তাৰপিছত আগভেটা দি পেলাই যেতিয়া হেৰি কৰিছে তাৰপিছত ওচৰ চুবুৰীয়া মানুহে গম পাই পেলাই ওলাই আহি পেলাই বোলে ৰাইজ গোট খাই গ'ল। গোট খাওঁতে কোনে ক'ত কি কৰিলে এই বিষয়টো তদন্ত কৰিবৰ কাৰণে তেতিয়া গম পাইছে যে এইটো কি আছিলে গোপাল নাথ নে কি, বোপা দাসৰ ল'ৰাটো আছিল বুলি তেতিয়া বোলে কোৱাত আৰু নাৰায়ণ দাস আছিল। তাৰপাছত বোলে আপোনাৰ সেই বোপা দাসৰ ঘৰলৈ এই গোটেই ৰাইজ গ'ল সেই ঘটনাটো কি আমি চাব লগা আছে সেই বুলি কওঁতে বোলে তাত মানুহখিনি উপস্থিত হ'ল। সেই ইমানখিনিয়ে মই জানিছোঁ। তাৰপাছত আপোনাৰ বাইকখন পুলিচ অহাৰ পাছত বাইকখন লৈ গৈছে পুলিচে। যিহেতু আপোনালোকে 20 তাৰিখে সন্ধিয়া প্ৰায় 7মান বজাত চৈদুলে লংকা গাঁৱৰ হৰি মন্দিৰৰ কাষৰ পৰা ফোন এটা কৰিছে। তাতে আমি চাহ দোকানত বহি আছিলোঁ। আমাৰ নিৰ্মল বৰা, মই, সুখেন, এনেকৈ ৰমেন, এনেকৈ 4-5জনমান মানে বহি পেলাই আমি চাহ খাই আছোঁ। তেতিয়া সি মানে মোবাইলটোত শুনি আছোঁ গাড়ীখনত তাৰ ধাম এটা আৱাজ মানে শুনি আছোঁ আমি। তাৰপাছত কৈছে ধোঁৱাটো মাহকচোন। গ'লোঁ, গৈ পেলাই আমি পোৱাৰ আগত অৱশ্যে মানুহজনক দেখা নাই, তেওঁক সুধিছোঁ যে হেৰি তোমাৰ গাড়ীত কোনে মাৰিছে। তেতিয়া তেওঁ ক'লে যে সৰুপোনাৰ পিতেকে মোৰ গাড়ীখনত মাৰিছে আৰু মোৰ পৰা পইচা লৈ গৈছে, কিন্তু আমি গৈ সৰুপোনাৰ পিতেকক পোৱা নাই। তাৰপাছত তাৰ পৰা আমি গোটেইকেইজন মানুহ একেলগে আহি আছোঁ। বোলো কেনি গ'ল, যিটো ৰাস্তাৰে আহি আছে সেইটো ৰাস্তাৰে আমিও আহিলোঁ। আহি পেলাই আমি পানী বজাৰ পালোঁহি। পানী বজাৰতে আমি ৰৈ পেলাই মানে আলাপ আলোচনা কৰি থকাত যে এইটো এইফালে যাব পাৰে, এইফালে যাব পাৰে বা এইফালে গৈ আছে, তেনেকুৱা ধৰণৰ নানান ধৰণৰ মানে ইয়াত মানে কথোপকথন গঠন হৈ আছে। তাৰপাছত শুনিছোঁ এটা এইফালেদি মানুহ দৌৰি গৈ আছে। তেতিয়া চৈদুলে ক'লে এইফালে মানুহ গৈ আছে, সম্ভৱ চোৰটো এইফালে গৈছে নেকি ডকাইতটো। তাৰপাছত আমিও গ'লোঁ, গোটেইখিনি গ'লোঁ। গৈ দেখিছোঁ বোপা নামৰ মানুহ ঘৰত মানে তাত গৈ পাইছোঁ মানুহ প্ৰায় 100-150মান হ'ব মানে। তাৰপিছত আমি গ'লোঁ, বোলো ৰচোন তহঁতি হুলস্থুল কৰিব নালাগে, কি হৈছে বিষয়টো কোৱাচোন। তাৰপিছত কৈছে নহয় ইয়াতে ডকাইতজন সোমাইছে আৰু ডকাইতৰ বাইকখন তেওঁলোকৰ ভিতৰত আছে, মানুহজনক আমাক উলিয়াই দিব লাগে ডকাইতক, আৰু ইয়াত কোনো ধৰণৰ কথা নাই। বোলে হ'ব তহঁতি হুলস্থুল নকৰিবি, আমি পুলিচক মাতিম, আইনৰ আশ্ৰয় ল'ম। এনেই আমাৰ ৰাইজে এনেই হুলস্থুল কৰি পেলাই এনেই মানে পৰিস্থিতিটো বেয়া কৰিব নালাগে। তাৰপিছত আমি প্ৰশাসনক ফোন কৰিছোঁ। ফোন কৰাত তেওঁলোক আহিছে, আহাত বাইকখন তেওঁলোকৰ ঘৰৰ পৰা লৈ গৈছে। তেওঁলোকৰ ঘৰত কোনো ধৰণৰ উপদ্ৰৱ কৰা নাই মানুহখিনিয়ে, আৰু আমি কৰিবলৈ দিয়া নাই। যিহেতুকে সীমামূৰীয়া মানুহ, অসমীয়া আৰু মানে হিন্দু আৰু মুছলিমৰ ভিতৰত কিবা সংঘৰ্ষ লাগে বুলি আমি সতৰ্ক হৈ আছোঁ যে ইয়াত কোনো ধৰণৰ বেলেগ এটা ইছ্যু লৈ পেলাই তাত মানে হুলস্থুলৰ পৰিৱেশ হ'ব নালাগে। আমি স্পষ্টভাৱে দেখিছোঁ তেওঁলোকৰ গ্ৰিলতো কোনো ভাঙা নাই আৰু তেওঁলোককো কোনো উপদ্ৰৱ কৰা নাই। আমি তাত হাকা বাধা দি আছোঁ আৰু তেওঁলোকে মানে ডকাইতজনক ৰাখিছে। তেওঁলোকৰ লগত কোনো মানে কাজিয়াও নাই, কোনো ধৰণৰ তেওঁলোকক হুলস্থুলো কৰা নাই। তেওঁলোক ডকাইতজন উলিয়াই দিয়াৰ কাৰণেহে ৰাইজে হুলস্থুল কৰিছে। যিহেতু জানিব পাৰিম যে আপোনালোকৰ ওপৰত এজাহাৰ দাখিল কৰিছে, কি ক'ব? এজাহাৰ দাখিল আমাৰ ওপৰত কৰা নাই। আমি হ'লোঁ মাজৰ মানুহ। চৈদুলৰ ওপৰত
আৰু কাৰ ওপৰত মানে তেওঁলোকে মানে এজাহাৰ কৰিছে, কিন্তু আচলতে 2-3জনৰ ঘটনা নহয় তাততো আৰু 200-300 মানুহ তাত আছে যে কোনোবা 2জনক টাৰ্গেট কৰি দিয়াটোতো এইটো তেওঁলোকৰ মানে ভুল হৈছে। কি ক'ব এই সময়ত প্ৰশাসনক কি ক'ব এই ক্ষেত্ৰত? প্ৰশাসনক আমি এইটোকে ক'ম যে এজন VDP হৈ পেলাই তেওঁলোক মানে প্ৰশাসনৰ প্ৰশাসন গাঁৱলীয়া মানে প্ৰশাসন তেওঁলোকক যদি সুৰক্ষা দিব নোৱাৰে তেনেহ'লে অনাগত দিনত তেওঁলোকেতো আৰু মানুহক ধৰি পেলাই বা কিবা এটা কৰি মানে কৰিবৰ কোনো একশ্যন মানে ল'ব নোৱাৰিব। গতিকে প্ৰশাসনক এইটোৱে অনুৰোধ জনাওঁ যে তেওঁলোকৰ লগৰ মানুহক যদি এনেকুৱা অপদস্থ কৰাৰ পাছত কোনো ধৰণৰ একশ্যন নহয় তেনেহ'লে এইটো ব্যৰ্থ প্ৰশাসন বুলি আমি মানে ক'বলৈ বাধ্য হ'ব লাগিব। যিহেতুকে সুৰক্ষা যদি নহয় তেনেহ'লে তেওঁলোকেতো আৰু মানে কিবা কয় প্ৰশাসনৰ মানে কামত মানে তেওঁলোকে সহায় কৰিব নোৱাৰিব। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।